মই দেখাই আছো কি দৰে কি কৰিব লাগিব বিশাল ছাৰে ভিডিঅ' কৰি আছে মই একদম প্ৰথমৰ পৰা দেখাইছো এইটো স্ক্ৰিনটো আহিব এই স্ক্ৰিনটো আহিব টিভিটো আমাৰ ইন্টাৰেক্টিভ বোৰ্ডটো অন কৰাৰ পাছত এই স্ক্ৰিনটো আহিব এই স্ক্ৰিনটো অহাৰ লগে লগে আপোনালোকে ইয়াতে কিছুমান মেনু আছে এতে যেনেকৈ নোট আছে এতে ক্ৰোমিয়াম এইটো ব্ৰাউজাৰ হয় ইয়াতে আপোনালোকৰ ফাইলছবোৰ ইয়াতে আপোনালোকে ৰাখিব পাৰিব ইয়াতে নোটছ কি হয় আমাৰ এই বস্তুটো বেছি দৰকাৰ হ'ব স্যাৰ মই আগতে দেখাইছো এই নোটত ক্লিক কৰিলে এই পেজটো খুল খাব এতিয়া আপোনালোকে ক্লাস কৰোতে কিবা যদি অংক কৰিছে বা কিবা যদি বুজাব বিচাৰিছে ইয়াতে আপোনালোকে লিখিব পাৰিব স্যাৰ যেনেকৈ এতে মই এনেকৈ লিখিলো যি আপোনাৰ যি ইচ্ছা আপোনালোকে ইয়াতে লিখিব পাৰে অংক কৰিলে অংক কৰিব পাৰে বৃত্ত বনাব পাৰে স্যাৰ ধুনীয়াকৈ ইয়াতে তাৰপিছত আপোনালোকে এক্সপ্লেইন কৰিব পাৰিব বস্তুবিলাক এইদৰে এতিয়া ধৰি লওক আপোনালোকে লিখাৰ পাছত এইবিলাক কেনেকৈ মুচিব এতিয়া ডিলিট বাটন আছে যদি পাৰ্টিকুলাৰলি যদি এটা অংক আপোনালোকে ডিলিট কৰিব বিচাৰে এই ইয়াতে ক্লিক কৰিব আৰু এনেকৈ কৰিলে এইটো নাইকিয়া হৈ যাব আৰু যদি গোটেই বস্তুবোৰ ইয়াতে যদি ধৰক ইয়াতে মই লিখিছো ইয়াতে গোটেই বোৰ্ডত লিখা আছে গোটেই বোৰ্ডটো আপোনালোকে সাফা কৰিব লাগে ইয়াতে ডিলিট বাটনত ক্লিক কৰিলে ডিলিট হৈ যাব তো এই দৰে আপোনালোকে ধুনীয়াকৈ ক্লাস কৰিব পাৰিব আৰু যদি কিবা অসুবিধা হয় ইউজ কৰোতে আপোনালোকে আৰু এটা কথা ভিডিও দেখাব পাৰিব কিবা এটা টপিকৰ ওপৰত যদি ভিডিও দেখাব লাগে আপোনালোকে ইয়াতে এটা যাব মই দেখাই আছো এই ক্ৰোমিয়ামত যাব নেট কানেকশনটো দি ল'ব লাগিব ইয়াতে গুগল সাৰ্চ কৰিব পাৰিব ইউটিউব ল'ৰা ছোৱালীসকলে যদি কিবা এডুকেশ্যনেল কন্টেন্ট আছে ইয়াতে দেখাব পাৰিব ইয়াতে যিকোনো বস্তু যেনেকৈ আমি ইয়াতে সাৰ্চ কৰিছিলো এনচিইআৰটি ক্লাছ 10 সায়েন্স চেপ্টাৰ এমচিকিউ সো ইয়াতে আহি গৈছে সো এনেকৈ আপোনালোকে কৰিব পাৰিব ওকে সো এইটোৰ লগত এটা পেন আছে বৰ্তমান এই পেনটো আমাৰ তাত নাই এইটো আমি টাচ পেনটো এইটো আমি আনিম তাৰপিছত আপোনালোকে ধুনীয়াকৈ ইয়াতে ক্লাছ কৰিব পাৰিব আৰু কিবা যদি অসুবিধা হয় মোক জনালে হ'ল বা বিশাল ছাৰ আছে বিশাল ছাৰক ক'লে হ'ল আমি দেখাই দিম আমি আশা কৰিছোঁ আপোনালোকে এই যিটো ইণ্টাৰেক্টিভ বোৰ্ড আপোনালোকে ধুনীয়াকৈ ইউজ কৰিব